ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন শিক্ষা বিভাগে কি কৰি আছে তেওঁলোকেহে জানিব। আপোনালোকে বহুত অপেক্ষাৰে বাট চাই আছিলে যে 15 তাৰিখৰ আগত মেৰিট লিষ্ট ওলাব পাৰে 5500 পোষ্টৰ আৰু হয়তো এপ্লাই হ'ব। বহুতে হয়তো মেৰিট লিষ্টৰ আশা বাদ দিছিলে আৰু ভাবিছিলে যে নতুনকৈ আমি এপ্লাই কৰিম। কিন্তু এতিয়া একোৱেই নহ'লে আপোনালোকে গম পাইছে যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা নতুন নটিচ আহিছে, বহুতে হয়তো পাইছে। আপোনালোকে হয়তো বহুত ইউটিউবাৰৰ ভিডিঅ' চাই আছিলে, কাৰণ ইউটিউবাৰৰ সংখ্যা বহুত বাঢ়ি গৈছে। আমাৰ যিটো চেনেল হয় সেইটো 2015 চনৰ পৰাই টেটৰ সন্দৰ্ভত ভিডিঅ' বনাই আছে আৰু খুব কম ভিডিঅ' বনায়, যিহেতু একো ইনফৰ্মেশ্যন নহ'লে একো ভিডিঅ' বনাই লাভ নাই। কিন্তু বৰ্তমান দিনত বাঢ়ি গৈছে ইউজুৱেলি কিছুমান ইউটিউবাৰৰ সংখ্যা, যিদৰে কৈ থাকে যে মেৰিট লিষ্ট ওলাব 15 তাৰিখৰ আগত কিবা হ'ব ব্লা ব্লা, বাট দেখা যায় যে লাষ্টত একোৱেই নহয়গৈ। চ' এতিয়াও তেনেকুৱাই হ'ল। আৰু শিক্ষা বিভাগৰ কি ভাবি আছে, আৰু এতিয়াও আপোনালোকে হয়তো বহুতে ক'ব যে যিহেতু অনলাইন এপ্লিকেশ্যন পিছুৱাই দিলে 3 মাৰ্চলৈকে, হয়তো মেৰিট লিষ্ট ওলাব পাৰে। কিন্তু আপোনালোকে বিশ্বাস নকৰিব, কাৰণ TWE আৰু শিক্ষা বিভাগ তেওঁলোক নিজেই কনফিউজ কি কৰিব গৈ আছে। আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াৰ কিছুমান উইকনেছ আছে, কাৰণ তেওঁ নিজেই একো নাজানে একো এটা কথাই। তেওঁ অতি সোনকালে, খুব সোনকালে, 2 এদিনতে, খুব শীঘ্ৰে, কাম চলি আছে, এইকেইটা ৱৰ্ড তেওঁ জানে। চ' এখন নটিচ দিবলৈ পাইছে 14 ফেব্ৰুৱাৰী তাৰিখে যে আপোনালোকৰ কিছুমান এডমিনিষ্ট্ৰেটিভ এক্সিজেঞ্চিছৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন পিছুৱাই দিছে 3 মাৰ্চলৈকে, আৰু 12টা দিন পিছুৱাই দিয়া হ'ল। চ' অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মেনশ্যন ইন দ্য এডভাৰটাইজমেণ্ট উইল ৰিমেইন ছেম। একো চেঞ্জ নাহে এডভাৰটাইজমেণ্টটোত, কিন্তু কিছুমান প্ৰশাসনিক ইমাৰ্জেঞ্চিৰ কাৰণে তেওঁলোকে এইবোৰ কাম কৰিছে। কি এতিয়া প্ৰশাসনিক কথা আহিলে ইয়াত তেওঁ TWE জানিব আৰু শিক্ষামন্ত্ৰী জানিব। চ' আপোনালোকে যদি ইউজলেছ ভিডিঅ' ফ'ল' নকৰিব, জাষ্ট ৱেইট কৰক। মেৰিট লিষ্ট হয়তো প্ৰকাশ হ'ব পাৰে, নাপাবও পাৰে। মুঠতে জাষ্ট ৱেইট কৰি থাকক, বেছি অভাৰথিংক কৰি লাভ নাই। যেতিয়া দিব, যেতিয়া অনলাইন এপ্লাই হয় হ'ব। এনেই টেনশ্যন লৈ ষ্ট্ৰেছ বঢ়াই লাভ নাই, কাৰণ শিক্ষা বিভাগ নিজে নাজানে তেওঁলোক কি কৰিব গৈ আছে। থেংক ইউ, অল দ্য বেষ্ট।